guys. ৰাতিপুৱা শুই উঠিছোঁ। ঘৰ হোৱাই নাই। হুই চালা মেকুৰী ক'ৰপৰা আহিলে বে? চালা ভাই কেইটা বাজিছে? 3:59 4টা বাজিছে। পোহৰ হোৱাই নাই ভালকৈ। মেকুৰী তলাটো খুলি লওঁ। খুলিলোঁ। টাইম আছে 4টা। 5টাৰ ভিতৰত ওলাই যাব লাগিব। চকুৰ টোপনি ধৰিয়ে আছে। গাড়ী ধুব লাগিব। দেউতাও বেছি সময় খোৱা নহ'ল, হাৰ্ডলি 2 ঘণ্টা হ'বলৈ পাইছোঁ। বলক হাফলংটো যাবলগীয়া আছেতো আজি, গতিকে দেৰিটো লাগিব। 9 ঘণ্টা আমি আপোনাৰ ডিফু হৈ লামডিং হৈ যাম হাফলং। বহুতে নগাঁও হৈ হোজাই হৈ উমৰাংচু হৈও যায়। আমাৰ যিহেতু উমৰাংচুটো নেক্সট ডে হ'ব, গতিকে আজি আমাৰ 9 ঘণ্টাৰ ৰাস্তা। চ' 9 ঘণ্টাৰ ৰাস্তাৰ কাৰণে আমি বহুত সোনকালে ওলাব লাগিব। চব পোহৰ হোৱাই নাই, আন্ধাৰ, বৰ্তমান আন্ধাৰ পূৰা। 4টা বাজিছে। গাইজ মই ভাল কথা কৈছোঁ। আমাৰ ওলাব লাগিছিলে আমি 4টা হা, বাজি থাকে 5টা উঠোতে। তাৰপিছতো আমাৰ ঘৰৰ ডাঙৰ দাদা মানে ভক্তিভূষণ বৰা কি ক'লে যে আমি এতিয়া 5টা বজাত ওলাবই লাগিব। এতিয়া 5টা বাজিবলৈ আছে 10 মিনিট। এয়া চাওক ই চবকে কৈ আছিলে। এতিয়া আপোনাৰ কি ক'ব খুজিছে আপুনি? হয় নি? গাইজ যাবলৈ ৰেডি হৈছোঁ। বেগকেইটা ভৰাই দিওঁ। বেগ ফুল দেখোন। ভৰাই দিছোঁ। বেগ থাকক ইয়াত। এইটো দে, ইয়াত ভৰাই দিওঁ। ইয়াত ভৰাই দিওঁ। অ'কে, এইটো লাগিব পাৰে। হৈ গ'ল গাইজ। বেগ লোডিং ডান। এতিয়া ভাবিছোঁ মই অলপ দূৰ চলাই দিওঁ, কাৰণ দেউতাৰ অলপ টোপনি ক্ষতি। চাওঁ যিমান দূৰ চলাব পাৰোঁ চলাম। তাৰপিছত দেউতা টোপনি অলপ যদি ৰিকভাৰ কৰিব পাৰে তেনেহ'লে তাৰপিছত দেউতাই চলাব আৰু। চাই থাকক। বলক গাইজ, ৰেডি যাবৰ কাৰণে। হেল্ল' on the driver seat. দুটা। চ' বলক গাইজ, এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। মই এতিয়া অকল ষ্টাৰ্টিংখনহে মই অকণমান ভিডিঅ' কৰিছোঁ। তাৰপিছত মোৰ ভণ্টিক দিম। চিট বেল্ট মাৰ। যিহেতু মই ইমান এক্সপাৰ্ট ড্ৰাইভাৰ হোৱা নাই, গতিকে ফোন আৰু গাড়ী দুইটা কণ্ট্ৰল কৰিবলৈ দিগদাৰ হ'ব। গতিকে নেক্সট মোৰ ভণ্টিয়ে ভিডিঅ' কৰি দিব অলপ চলপ আৰু দে চাই থাকক।
এইটো স্পীড দেখুৱা স্পীড দেখুৱা আৰু স্পীড চল 100 হৈছিলেগে চল গ'ল গাইজ আমি গৈ আছো এতিয়া নুমলীগড় পাৰ কৰি আহিলো নুমলীগড় হৈ আহিছো নুমলীগড় হৈ ডিফু হৈ লামডিং হৈ পেলাই আমি হাফলং যাম তো আমি নুমলীগড় পাৰ কৰিলো এতিয়া মই ইমান দূৰ মই ড্ৰাইভ কৰিছো দেউতাক ৰেষ্ট দিছো অকণমান ফুৰি চাই লওক কি ধুনীয়া ৰাস্তা মাজে 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 ঢেৰ গাঁত আছে কিন্তু অভাৰঅল ৰাস্তাটো ভালেই দেই খালি টাৰ্ণিং ঢেৰ খুব গিয়াৰ আপ এণ্ড ডাউন কৰিব লগা হৈছে অলপ অলপ চাই থাকক মজা জেগা গৈ আছে অ'কে চ' হেৰি যোৱাবাৰ আমি য'ত নামিছিলোঁ যোৱাবাৰ ডিমাপুৰ যাওঁতে যে ভিডিঅ'টোত য'ত নামিছিলোঁ যে চিলনী জান বুলি জেগাটো তাতে আকৌ ৰখিছোঁ হেৰি ইয়াতে হেৰি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ এতিয়া বাজিছে টাইম কিমান হৈছে ৰ'ব দেই টাইম হৈছে 7:50 ইয়াতে কিবা এটা খাই লওঁ ৰুটি চুটি কাৰণ ঘৰত ব্ৰেকফাষ্ট কৰা নাই জেগাটো এইটো চাগে মনত পৰিছে আপোনালোকৰ এইটো জেগা ছেম ৰাস্তা ছেম জেগা ৰখিছোঁ এয়া আমাৰ ব্ৰেকফাষ্ট আহি গৈছে এয়া ৰুটি এইটো চব্জিটো আৰু এটা শুকান চব্জি এতিয়া খাই লওঁ ফটাফট গৈ থাকোঁ দেই সোনকালে পাবগৈ লাগিব এতিয়াও 7 ঘণ্টা ৰাস্তা বাকী আছে ঠিক আছে চাই থাকক তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ দেউতা পজিশ্যন লৈ ল'লে মই ইয়াৰ পৰা নচলাওঁ আকৌ পিছত দৰকাৰ হ'লে চলাম আৰু চব ব'লক আমি আহোঁতে পুৰা বৰষুণ দি আছিলে এতিয়া একদম মজা বতৰ হৈ গৈছে কিন্তু দেই একদম ৰ'দ চ'দ অলপ ওলাইছে আৰু ব্লু স্কাই অলপ দেখিবলৈ পাইছোঁ এয়া চব ব্লু স্কাই অলপ ওলাইছে একদম গছ গছনিৰ মাজে মাজে ৰাস্তা ধুনীয়া ৰাস্তা একদম আমি ডিফু পোৱাগৈ নাই ইয়াৰ পিছত আমি ডিফু পামগৈ ডিফুৰ পৰা লামডিং যাম লামডিঙৰ পৰা হাফলং হ'লেও এতিয়া বাৰু কিলোমিটাৰ কিমান আছে আমাৰ এতিয়াও 208 কিলোমিটাৰ বাকী আছে 6 ঘণ্টা ৰাস্তা দেখাই আছে তো গৈ থাকোঁ আৰু কি হয় চাওক চাই থাকক
সেইফালে চাওক ব্লু স্কাই ৰ'দ দিছে সুন্দৰ বতৰ সৰু ৰাস্তাইদি বহুত দূৰ আহি আমি এতিয়া পটককৈ এটা নেশ্যনেল হাইৱে পাই গ'লোহি হেৰি 4 লেন ৰাস্তা নেশ্যনেল হাইৱে 29 লিখা আছে গুগল মেপছত আৰু ৰাস্তা চাওক কি মজা ৰাস্তা পুৰা হাই ফাই একদম পুৰা 4 লেন ৰাস্তা পাই গ'লোঁ আমি এতিয়া মাঞ্জা বুলি জেগা এটা ফালে গৈ আছোঁ মাঞ্জা পোৱাৰ পিছত আমি ডিফু ফালে আকৌ বেলেগ এটা ৰাস্তা মানে আছে এতিয়া অকণমান ডিফু টাউন পোৱাগৈ নাই ডিফু টাউন অলপ আগতে পেট্ৰল পাম্প এটাত ৰৈছোঁ অলপ টয়লেট কিবা কিবি মিক্সাৰ স্কল য়েছ ইয়াৰ পিছত গৈ আছোঁ বহুত দূৰ আহি এতিয়া ৰ'লোহি হেৰি লামডিং পালোহি লামডিং মানে মেইন টাউনৰ ভিতৰত সোমোৱা নাই এইটো লামডিং বাইপাছ ৰোড আৰু এইটো গৈ পেলাই একদম হাফলং শিলচৰ গৈ থাকিব এই ৰাস্তাটো ইয়াতে জয়গুৰু বুলি হোটেল এখন আছে ইয়াতে ৰখিছোঁ ইয়াতে এতিয়া লাঞ্চটো কৰিম চাওঁ কি পাওঁ থালি পাম নেকি থালি খাই ভাল পাওঁতো থালি চ' চাই থাকক চাওঁ এইটো লোকেশ্যন গুগল মেপছ মানে গুগলতহে বিচাৰিছোঁ আকৌ দেই গুগলতে লোকেশ্যন বিচাৰি ইয়াত পাই পেলাই ফোন কল কৰি চব মেনেজ কৰি আহিছোঁ ইয়ালৈ চাই লওঁ কি পাওঁ এয়া থালি আহি গৈছে আমাৰ এয়া চবেই খাবলৈ ষ্টাৰ্ট কৰি দিলে এইখন থালি এইটো কি হয় এইটো কণী আলু চব্জি এইটো কিবা এটা এনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12টা আৰু নেমুটো যোগ কৰিলে 13টা আইটেম দে আৰম্ভ কৰক খাবলৈ আৰম্ভ কৰোঁ হ'ব চাই থাকক আৰু এইফালে পূৰা বৰষুণ আহি গৈছে পূৰা বৰষুণ বতাহ এয়া চাওক পূৰা বতাহ বৰষুণ আহি গৈছে আপোনালোকে হয়তো ভিডিঅ'ত দেখা নাই পূৰা বতাহ বৰষুণ আহি গৈছে ৰ'ব দেখাইছোঁ কেমেৰাত পানী পৰিছে চাওক পূৰা বতাহ বৰষুণ আহি গৈছে বঢ়িয়া সেই পাহাৰলৈ খালি
এই হাফলং যাওঁতে হেৰি লেণ্ডশ্লাইড নিচিনা নহ'লে হ'ল দে কৃষ্ণ চাই হ'ল ভাত খাই হৈ গ'ল এখন মোৰ থালি এইকেইটা মাছৰ আইটেম আছিলে নাখালোঁ মই মাছৰ আইটেম খাই ভাল নাপাওঁ ইমান মানে কিন্তু খাই পেলি হৈ গ'ল বাৰু ধুনীয়াকৈ পেট পূজা হৈ গ'ল কিন্তু এটা প্ৰব্লেমটো হ'ল যে বৰষুণ এনেকুৱাই বৰষুণ ইমানেই বৰষুণ দি আছে হেভি বৰষুণ এই গাড়ীখনলৈ কেনেকৈ যাওঁ এই তাত গাড়ী ৰৈ আছে গাড়ীখনলৈ যাওঁ কেনেকৈ এতিয়া যাব লাগে দিগদাৰ হৈ গৈছে দৌৰ মাৰি পেলাই গাড়ীত উঠিবগৈ লাগিব কেনেকুৱা লাগিলে খাই ভালনে অঁ থালি গোটেই আইটেমখিনিয়ে এৰি দিলে দেখোন ঠিকে এইটো নাখালি যে এইটো কি ভাত কেৰেলা হয় এইটো তিতা কেৰেলা নহয় বম বৰষুণ পুৰা বৰষুণত গোটেই তিতি গ'লোঁ এই দোকানখনৰ এই ৰেষ্টুৰেণ্টখনৰ পৰা ছাতি এটা পালোঁ ছাতিটো পাই পেলাই ছাতি আনিবলৈ গৈছিলোঁ গাড়ীৰ পৰা ছাতি আনিবলৈ যাওঁতে গোটেই তেতিয়াই জোতা তিতিলে ভাই ইমান বৰষুণ এতিয়া গাড়ীখনকে এই গেটখনৰ ভিতৰলৈ গাড়ীখনকে লৈ যাওঁ দিয়া খোল গাড়ী খোল চালা গোটেই তিতি অৱস্থা নাই বেয়া গাড়ীখন নি আছো গাইজ আমি গৈ আছো এতিয়া গোটেই পাহাৰীয়া ৰাস্তা পাহাৰীয়া যদিও 4 লেন আছে কিন্তু ৰাস্তা মাজে মাজে বহুত গাঁত আছে এতিয়া এইফালে হেৰি আৰু ইয়াত দেখাই আছে 78 কিলোমিটাৰ বাকী আছে 3 ঘণ্টা দেখাইছে টাইমিং হয়তো 3 ঘণ্টা নালাগিবলৈও পাৰে চাওঁচোন বাৰু কিন্তু ৰাস্তা মাজে মাজে য'ত ভাল ন বেয়াখিনিতো গাঁত আছে বাৰু ঠিক আছে য'ত ভাল কিন্তু মজা ৰাস্তা মানে মই কৈছোঁ নহয় মজা ৰাস্তা আৰু কিমান ধুনীয়া চিনেৰী একদম মানে চাওক ৰাস্তা চাওক এতিয়া আমি এটা জেগাত ৰখিছোঁ জেগাটো দেখাইছোঁ ৰ'ব এতিয়া বহুত ডাঙৰ গেট এখন আছে এইফালৰ পৰা আমি আহিছিলোঁ এইফালৰ পৰা এইটো চাইডে এনেকৈ চিধা গ'লে হাফলং পামগৈ আৰু এইটো মাইবাং যোৱা গেট হয় মাইবাং বুলি এটা জেগা আছে হাফলং পোৱা আগতে আৰু ইয়াতে ষ্টোন হাউচ এটা আছে ষ্টোন হাউচ মানে ষ্টোন হাউচ এইফালে গ'লে অলপ দূৰ গৈয়ে ষ্টোন হাউচ এটা আছে ষ্টোন হাউচটো মানে আপোনাৰ এটা পাথৰে কাটি
এটা ঘৰ বনোৱা হৈছে, মানুহ থকা ঘৰ নহয়, এটা একচুৱেলি এটা মন্দিৰ নিচিনা হয় মানে। এতিয়া আমি তালৈ যাম, সেইটো জেগাটো চাই আহিমগৈ ব'লক। লামডিঙৰ পৰা মাইবাঙলৈকে আহি পালোহি। এতিয়া ইয়াতে অলপ আমি চাহ তাহ আনিছিলোঁ, চাহ কফি সেয়াকে খাই লওঁ, তাৰপিছত গৈ আছোঁ ব'লক। এখন আমাৰ গাড়ী, এখন ককাহঁতৰ গাড়ী। জুঠাই মানে কি হয়, জুঠাই মানে কি সেইটো কমেণ্ট কৰিবচোন। জুঠাই থেংক ইউ, ভিজিট এগেইন। এইটো ৰাস্তা চব ঘূৰাই দিবলগীয়া হৈছে। ষ্ট'ন হাউচ নাচাওঁ, হৈ গ'ল, ঘূৰাই দিয়া গাড়ী ঘূৰাই দিয়া। মানে কেছটো কি হ'ল, আমি মাইবাং যাম বুলি ভাবি পেলাই, কি মাইবাংহে আহিছে, মাইবাং ষ্ট'ন হাউচ যিটো আছে সেইটো যাম বুলি ভাবিছিলোঁ। এইটো আমি যে এই যে গেটখনৰ ওচৰত ৰখিছিলোঁ যে, সেই গেটখনৰ ওচৰতে আপোনাৰ এই নদী এখন আছে। সেই নদীখন জাষ্ট ক্ৰছ কৰি দিলেই এই ষ্ট'ন হাউচটো পাই যায়। কিন্তু সেই নদীখন গাড়ী লৈ ক্ৰছ কৰিব নোৱাৰি। ধৰি লওক নাও চাও আছে, ক্ৰছ কৰি দিব পাৰি আৰু, কেছ নাই। কিন্তু একদম দলঙেদি ক্ৰছ কৰি সেই ষ্ট'ন হাউচটো যোৱা মানে একদম খাতাৰনাক ৰাস্তা এটা দেখাই দিলে গুগল মেপছে। গৈ একদম পাহাৰ, একদম পুৰা ষ্টিপ, এনেকুৱা ষ্টিপ হেৰি ৰাস্তা পাই গ'লোগৈ। এই চবৰে ভয় লাগিলে গুচি আহিলোঁ আৰু, নহ'ল হেৰি ষ্ট'ন হাউচ যোৱা নহ'ল আৰু। ষ্ট'ন হাউচটো ভিডিঅ'ত দেখিছোঁ বাৰু, কিন্তু চকুৰে দেখা নহ'ল আৰু, এইটো গ'ল আৰু ষ্ট'ন হাউচটো। এতিয়া ডাইৰেক্ট আমি হোটেল গৈ আছোঁ হাফলঙলৈ। চাই থাকক বৰ এডভেঞ্চাৰাছ, বৰ খাতাৰনাক এডভেঞ্চাৰাছ হৈছে। এইখন চাওক, এইখন নদী এখন দেখিছেনে? এই নদীখন ক্ৰছ কৰিব লাগিছিলে। ষ্ট'ন হাউচটো পাবলৈ এই নদীখন ক্ৰছ কৰিব লাগে। এতিয়া সেই য'ত আমি প্ৰথমতে সেই গেটখনৰ ওচৰত ৰৈছিলোঁ, তাৰ পৰা একদম ওচৰত খোজকাঢ়ি গ'লেতো আৰামছে পায়, খালি নদীখন মাজত পৰি যায়। সেই নদীখনকে কেনেকৈ ক্ৰছ কৰোঁ বুলি ভাবি গুগল মেপ চাই আহি পেলাই একদম জংঘলৰ মাজেদি পাহাৰৰ ওপৰলৈ লৈ গুচি গ'ল। ৰাস্তা ভয়ে লাগিলে আৰু ফ'ল' কৰিবলৈ, সেইকাৰণে হেৰি কৰিলোঁ আৰু গুচি আহিলোঁ আৰু উভতি। দেই আৰু ব'লক এতিয়া হোটেল যাওঁ, হোটেলত গৈ পেলাই ৰুম লওঁগৈ। কাইলৈ দেখা যাব যি হয়। এতিয়া বৰ্তমান টাইম হৈছে আপোনাৰ হেৰি 2:50 হৈছে। আৰু ডিষ্টেঞ্চ কিমান আছেগৈ? 57 কিলোমিটাৰ দেখাই আছে। এতিয়াও 2 ঘণ্টা আছেগৈ। মানে এতিয়া যদি 3টা বাজিছে, আমি 5টা বাজিবগৈ, মানে প্ৰায় ধৰি লওক আন্ধাৰে হ'বগৈ আৰু হাফলং পাওঁতে। চ' চাই থাকক আৰু, ব'লক ৰাতি হ'বগৈ আৰু, একো চোৱা নহ'ব হাফলঙত। পাই গলোহি। কি পালোহি? এইটো চাওক, টানেল। দেই আৰু পলক। টানেল के अंदर चल गए। এই মুখে লাইভ অকমান টানেল দেই। আজিলৈকে টানেল সোমাই পোৱা নাছিলোঁ। Hey guys, hello. Tanelan pero first day na. Light. Mga light. এই টানেলটোৰ পৰা ওলাই পেলাই অলপ ৰখি পেলাই ফটো দুখনমান মাৰি লওঁ ৰ'ব এতিয়া। এইটো টানেল। আমি এতিয়া হাফলং অলমষ্ট পাওঁ আৰু অকণমান দূৰ আছেগৈ, আৰু 5-6 কিলোমিটাৰ আছেগৈ। খালি এইফালে বতৰ চাওক, 2 কিলোমিটাৰ চাওক, বতৰ চাওক।
পুৰা কুঁৱলী একদম কুঁৱলী পুৰা খতৰনাক সেয়া ঠাণ্ডা লাগিব যেন পাইছোঁ দেই ৰাতি ফাইনেলি আমি হাফলং পাইছোহি আৰু এইফালে চাৰ্কিট হাউচ ৰোড আমাৰ হোটেলখন আমি পাওঁ হৈছোঁ আৰু 280 মিটাৰ আছেগৈ এনেকৈ এইফালে লেফ্টৰ ফালে সোমাই যাব লাগিব দেই লেফ্টৰ ফালে এইটো লেণ্ডমাৰ্ক লিখাই আছে এইটো লেণ্ডমাৰ্ক হোটেল ফাইনেলি হাফলং পালোহি আৰু দেই এতিয়া হোটেলত চেক ইন কৰিম অলপ ফ্ৰেছ হ'ম তাৰপিছত চাওঁ কি হ'ব ফাইনেলি পালোহি আৰু দেই হাফলং পাই গ'লোহি হাফলঙৰ এইখন হৈছে আমাৰ হোটেলখন দিছ ইজ আৱাৰ হোটেল দ্য লেণ্ডমাৰ্ক হোটেল হাফলং আৰু ইণ্টাৰেষ্টিংলি এইকণৰ পৰাই লেকখন দেখি থাকি এই আপোনালোকে চাব পাৰিছেনে কিবা অলপ পানী নিচিনা এইটো পানী দেখিছেনে অঁ ইয়াতে হাফলঙৰ একদম টাউনৰ মাজতে এখন লেক আছে সেই লেকখনো ইয়াৰ পৰা একদম ৱাকেবল ডিষ্টেঞ্চ তাৰপিছত চাৰ্কিট হাউচ আছে চাৰ্কিট হাউচো একদম ৱাকেবল ডিষ্টেঞ্চ চ' ফাৰ্ষ্ট হোটেলত আমি চেক ইন কৰি লওঁ চেক ইন হৈ গ'ল হোটেলত এইটো আমাৰ ৰুম আৱাৰ ৰুম এফালে সৰুকৈ বেলকনি এটাও দি দিছে এইটো সেই বহি খাব পৰা জেগা আৰু এইফালে আমি সোমাই আহিছিলোঁ এখন গাড়ীখন এইটোৱে ৰুমটো আৰু বহুত ডাঙৰ নহয় টিভি এটা দিছে আৰু AC আছে AC ৰুম কাপবৰ্ড এটাও দিছে আৰু এইটো হৈ গ'ল বাথৰুম আমি য'ত আছোঁ সেই হোটেলখনৰ নাম হৈছে দ্য লেণ্ডমাৰ্ক হোটেল আগতে একচুৱেলি এইটো ডিমা হাছাও অট'নমাছ কাউন্সিলৰ এটা গেষ্ট হাউচ আছিলে তাকে এতিয়া অলপ মানে প্ৰাইভেট কোম্পানীক দি পেলাই এতিয়া লেণ্ডমাৰ্ক হোটেল হৈ গ'ল এইটো আগতে গেষ্ট হাউচ আছিলে অট'নমাছ কাউন্সিলৰ এতিয়া প্ৰাইভেট কোম্পানীৰ হয় এইটো সেইটোৱে আৰু ভালেই দেই এইটো ডাইনিং ৰুম নেকি তাতে বুফে লাগে চাগে এফালে লন এটা আছে হয় ইয়াতে বহিবলৈও মজা জেগা আছে আৰু বহি দিওঁ এই পানী দেখোন গোটেই ঠিকে পানী হৈ আছে এতিয়া হোটেলৰ পৰা ওলাই আহিলোঁ এইটোৱে ৰাস্তা আমাৰ হোটেললৈ যোৱা এতিয়া হোটেলৰ পৰা ওলাই আহি আমি প্ৰথমতে যাম চাৰ্কিট হাউচলৈ ইয়াতে যিটো চাৰ্কিট হাউচ আছে তাত এটা ভিউ পইণ্ট আছে চাওঁচোন ভিউ পইণ্টৰ পৰা কেনেকুৱা ভিউ পাওঁ বলক গৈ আছোঁ এইটো আমাৰ হোটেলৰ পৰা চাৰ্কিট হাউচ মানে ৱাকেবল ডিষ্টেঞ্চ সেইকাৰণে খোজকাঢ়িয়ে গৈছোঁ ড্ৰেছো সলোৱা নাই কাৰণ বহুত সোনকালে আন্ধাৰ হৈ যাব গা ধুই ড্ৰেছ সলোৱা মানে আন্ধাৰে হৈ যাবগৈ সেইকাৰণে এনেকৈ ওলাই দিছোঁ ডাইৰেক্ট আৰু আমাৰ হোটেলৰ ৰাস্তাটোৰ পৰা ওলাই
ইয়াতে চাৰ্চ এটা আছে নেকি? এইটো চাৰ্চ নেকি, হয়নে নাই? কি হয় এইটো? চাৰ্চে হয় চাগে দেই। অঁ, কেথলিক চাৰ্চ হাফলং। কেথলিক চাৰ্চ এটা আছে ওলাই। অলপ চাৰ্কিট হাউচ যাওঁ বলক, চাৰ্কিট হাউচ। অঁ, এইটো যিটো দেখিছিলোঁ এইটো অকল চাৰ্চেই নহয়, ইয়াৰ লগত ডন বস্কো হায়াৰ ছেকেণ্ডেৰী স্কুলো লাগি, এইখন ডন বস্কো হায়াৰ ছেকেণ্ডেৰী স্কুল হয়, তাৰ লগতে চাৰ্চটো লাগি আছে। এইখন হাফলঙৰ ডন বস্কো হায়াৰ ছেকেণ্ডেৰী স্কুল। মই ক'ত আছোঁ? এইটো হৈ গ'ল চাৰ্কিট হাউচ। চাৰ্কিট হাউচৰ সন্মুখত এইটো চাওক ভিউ। হোৱাট এ ভিউ! অ' তাতে ব্ৰিজ এখনো আছে, এখন ৰেলৱে ব্ৰিজ। বাহ, সুন্দৰ, তামাম। এ ভিউৱে খাটাৰনাক। আল্টিমেট ভিউ চাওক, ভিউ। Just look at this view. Ultimate. এই ব্ৰিজখন দেখাইছিলোঁ যে, ব্ৰিজখনতো ট্ৰেইন গৈছে চব। এইখন ট্ৰেইন এখন গৈ আছে, ৰেলৱে ব্ৰিজ। সেই পিলাৰকেইটা হাইট চাওকচোন, সেই পিলাৰকেইটা হাইট চাওক, কি গুলি। এটা চাৰ্কিট হাউচৰ পৰা ওলাই আমি লেকৰ ওচৰ পাইছোঁহি। লেকৰ এণ্ট্ৰি পাওঁনে নাই নাজানো, চাওঁচোন। এইখন লেক, এইখন এইফালে লেকখন আছে। টাইম হৈছে 6:12 হৈছে। 6:12 চাওঁচোন এণ্ট্ৰি পাওঁনে নাই। মই ভয় খোৱা জেগালৈ আহি পাই গ'লোহি। হেঙিং ব্ৰিজ, এইখন হেঙিং ব্ৰিজ আৰু এইখন লেক, হাফলং লেক। সেইফালে মানুহবোৰে তাত ব'টিং কৰি আছে, ব'টিঙো কৰিব পাৰি ইয়াতে। এখন লেক, এই যে আমি ৰাস্তাত আহোঁতে দেখিছিলোঁ যে সেইখন লেক, সেইখনেই লেক। এইটো লাইট জ্বলাই থৈছে। লেকৰ পৰা আহিলোঁ, লেকৰ পৰা এতিয়া আন্ধাৰ হ'ল। টাইম হৈছে 7:22 আৰু এতিয়া টাউন এৰিয়াত অকণমান খোজকাঢ়ি আছোঁ, মেইন যিটো টাউন এৰিয়া। এখন চাওক, বৰ্ড এখন আছে, ৱেলকাম টু হাফলং। এইটো চাগে মেইন চিটি চেণ্টাৰ পইণ্ট চাগে। ৰাউণ্ড এবাউট এটা আছে, তাতে ষ্টেচু আছে। মে বি ডিমাচা ট্ৰাইবৰ হয় চাগে, মে বি। ইয়াতে ষ্ট্ৰীট ফুডৰ ষ্টলো আছে আৰু ৰাস্তাটো খাৰা পুৰা।
खड़ा रास्ता एकदम হাফলং হয় এইবোৰ লোকেল ডেইলি মাৰ্কেট হাফলং কালী মন্দিৰ এনে অলপ এক্সপ্ল'ৰ কৰিছোঁ আৰু মাৰ্কেট ये देखिए শুকান মাছৰ বজাৰ শুকান মাছ আজি ৰাতি হাফলঙৰ ডিনাৰ আহি পাই গৈছে এইটো ভাত দাইল এইটো চিকেন ড্ৰাই ফ্ৰাই আৰু আলু পিটিকা খাই লওঁ ভাত চাত খাই মেলি আহি এতিয়া হোটেল ৰুমত সোমালোহি বাই গুড নাইট ৰাতিপুৱা লগ পাম